জামুগুৰি হাতত নথি জালিয়াতি কৰি ৰঙাঘৰৰ আলহী হৈছে দুই পুৰুষ মহিলা মৌজাদাৰৰ সিল মোহৰৰ লগতে কাৰ্যালয়ৰ নথি জালিয়াতি কৰিছিল অপৰাধীক জামিনত আনিবলৈ যাওঁতে ধৰা পৰে দুয়ো কোনো অপৰাধীৰ পৰা হকত ধনৰ টোপোলা লৈ এই জালিয়াতি কৰিছিল চিলাপুন্ধা মৌজাৰ মৌজাদাৰৰ সহি মাটিৰ খাজানা পত্ৰ লগতে সিল মোহৰ জালিয়াতি কৰিছিল মৌজাদাৰ শৈলেন বৰকটকীৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুইজনক গ্ৰেপ্তাৰ হৈছে বৰভগিয়াৰ প্ৰবীণ ভট্টাচাৰ্য হলগুৰি ভেটখোৱা চুকৰ বিনা বৰা আমি দেখাইছো এই দুগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সিল মোহৰ জালিয়াতি কৰিছিল মৌজাদাৰৰ তাৰ পাছতে মৌজাদাৰে দিছিল এটা গোচৰ এই গোচৰৰ ভিত্তিতে এটা ৰঙাঘৰৰ আলহী হৈছে এই দুগৰাকী পুৰুষ মহিলা মৌজাদাৰৰ সিল মোহৰৰ লগতে কাৰ্যালয়ৰ নথিটো জালিয়াতি কৰি আহিছিল অপৰাধীক জামিনত আনিবলৈ যাওঁতে দুগৰাকী ধৰা পৰে কাৰবাৰ পৰা ধনৰ টোপোলা লৈ এনেদৰে জালিয়াতি কৰিছিল চিলাপুন্ধা মৌজাদাৰৰ সহি মাটিৰ খাজানা পত্ৰৰ লগতে সিল মোহৰ জালিয়াতি কৰি আহিছিল বৰ্তমানটো মানে অভাৱত পৰি স্বভাৱ নষ্ট হ'ল মোৰ গতিকে মই নাজানো এনেকুৱা হ'ব বুলি সেই কামটো কৰিলোঁ আৰু এই কাগজখন নি পেলাই তাত কাম কৰিবলৈ গৈছিলোঁ কাম কৰিবলৈ যাওঁতে তাত ধৰা পৰিলোঁ আৰু মৌজাদাৰৰ কাগজ হয় 2 নম্বৰ কৰিলে ক'ত বনাইছিলে এই চাৰিআলি ফালে চাৰিআলিত বনাইছিলে সিল মোহৰ ক'ত বনাইছিলে চাৰিআলিতে কিমান টকা লৈছিলে 500 টকা 500 টকা দিছিলে আৰু আপোনালোকে কিমান টকা লৈছে ক'বা আপুনি কোৰ্টত কিয় দিলে কোৰ্টত দিলোগে কাম কৰিম বুলি গৈছিলোঁ কি কাম এই জামিনৰ কাম কাৰ জামিন বেলেগ এজন মানুহৰ জামিন আৰু তাৰে মানুহজন মানুহজন তেজপুৰৰ মই আমাৰ ঘৰত কাম কৰিবলৈ অহা মানুহ তাৰ কাম কৰি থাকে সদায় তেওঁ জামিন ল'বলৈ আহিছে মোক আৰু ধৰিলে মোৰ নামত মাতি আছে কাৰণ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ